গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে পৃথিৱীত আমি ঈশ্বৰৰ কৰ্মৰ মাধ্যম ৰূপত আছোঁ। আপোনালোকে বিশ্বাস কৰেনে? এইটো 100% সত্য যে আমি ঈশ্বৰৰ এটা মাধ্যম। আমি এই পৃথিৱীত জন্ম লোৱা, এই সংসাৰত জন্ম লোৱাৰ এটা উদ্দেশ্য থাকে, আৰু সেই উদ্দেশ্যটো হৈছে যে আমি ঈশ্বৰৰ এটা মাধ্যম মাত্ৰ। কেনেকৈ? ধৰি লওক আমি কেতিয়াবা বিপদত পৰোঁ, সমস্যাত পৰোঁ, বিভিন্ন ধৰণৰ দুখ কষ্ট যন্ত্ৰণাৰ মাজত ভুগিবলগীয়া হয়, মানসিক অশান্তিৰ মাজত ভুগিবলগীয়া হয়। আৰু যিখিনি আমাৰ মাজত যিখিনি হয় নহয়, প্ৰত্যেকটো আমাৰ কৰ্মৰ ফল। আমাৰ পূৰ্বৰ কৰ্মৰ ফলৰ বাবে আমি আজি ভুগি থাকিবলগীয়া হয়। আৰু যেতিয়া আমাৰ কৰ্মৰ ফল শেষ হ'ব, আমাৰ ভাল দিন অহা আৰম্ভ হ'ব, যেতিয়া ভাল দিন আহিবলৈ ষ্টাৰ্ট কৰিব, তেতিয়াই আমাক ঈশ্বৰে কিছুমান সংকেত দিয়ে। আৰু সেই সংকেতৰ লগতে ঈশ্বৰে এটা মাধ্যম, আমাৰ এতিয়া ভাল দিন আহিব হৈছে, আৰু সেই সময়তে ঈশ্বৰে এনে কিছুমান মানুহক আমাৰ ওচৰত লগাই দিব যে সেই মানুহজনৰ পৰা আমি উদ্ধাৰ হৈ যাম। ঠিক আছে, আমি সেই মানুহজনৰ পৰা পোহৰৰ বাট দেখা পাম। আমি যি বিচাৰি আছিলোঁ জীৱনত, কিবা এটা কৰাৰ ভাল উদ্দেশ্য লৈ পেলাই কিবা এটা কাম কৰাৰ চিন্তা কৰি আছিলোঁ, আমাৰ কামটো হোৱা নাছিলোঁ, সেই কামটো সম্পূৰ্ণ হৈ যাব। এনেকুৱা এজন ব্যক্তি আহি যাব আমাৰ জীৱনলৈ, সেই ব্যক্তিজনৰ মাধ্যমেৰে আমাৰ কামটো সমাধান হ'ব। তো সেই তেনেকৈ আমাকো ঈশ্বৰে কাৰোবাৰ যদি কোনোবা বিপদত পৰি আছে, কোনোবা সমস্যাত পৰি আছে, আৰু তেওঁলোক ভাল দিন অহা আৰম্ভ হৈছে, আৰু ঈশ্বৰে নিজেই নাহে সেই সহায় কৰিবলৈ বা কাকবা বিপদৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে ঈশ্বৰ ভগৱান নিজেই নাহে। সেই তেতিয়াই আমাকে মাধ্যম বনাই পেলাই, ঈশ্বৰৰ মাধ্যম বনাই পেলাই সেই ব্যক্তিজনৰ ওচৰলৈ পঠিয়ায় যে আমাৰ দ্বাৰা সেই ব্যক্তিজনৰ উদ্ধাৰ হ'ব, আমাৰ দ্বাৰা ব্যক্তিজনৰ ভাল হ'ব। আৰু কেতিয়াবা আপোনালোকে লক্ষ্য কৰিব যে আমি ভিডিঅ' চাই আছোঁ ইউটিউবৰ মাধ্যমেৰেও আমাৰ ভাল হ'ব পাৰে। ঠিক আছে, কোনোবা এজন ব্যক্তি ইউটিউবত ধুনীয়া বিষয়বস্তু দিয়ে, ঠিক আছে, ধুনীয়া কথা কয়, আধ্যাত্মিকতাৰ কথা কয় বা ঈশ্বৰৰ কথা কয়, যোনটো আমাক জীৱনৰ বাবে আমাৰ আৱশ্যকীয়, এনেকুৱা কিছুমান কথা কয়। আৰু সেই ইউটিউবৰ ভিডিঅ'টো অকস্মাতে আমাৰ সন্মুখত আহি যাব, আৰু সেই ভিডিঅ'টোৰ মাধ্যমেৰে আমি আমাৰ জীৱনৰ উদ্দেশ্যটো বুজি পাম। আমি জানিব চেষ্টা কৰিম যে মোৰ আজিলৈকে যিখিনি হৈ আছিলে, কিহৰ কাৰণে হৈ আছিলে, কিহৰ কাৰণে হ'বল পালে, সেই প্ৰত্যেকটো প্ৰশ্ন উত্তৰ, আমাৰ জীৱনৰ প্ৰত্যেকটো প্ৰশ্ন উত্তৰ সেই ভিডিঅ'টোৰ মাধ্যমেৰে আমি পাই যাম। আৰু ভগৱানে সেই তেনেকৈ আমাক ঈশ্বৰৰ মাধ্যম হিচাপে, মাধ্যমৰ ৰূপত আমাক কাৰোবাৰ ওচৰলৈ পঠিয়ায়। ঠিক আছে, তো আমাৰ উদ্দেশ্য, এতিয়া ভগৱানে আমাক এটা উদ্দেশ্যতেই পঠিয়াইছে। প্ৰত্যেকজন মানুহক, প্ৰত্যেকজন ব্যক্তিক এই পৃথিৱীলৈ যে পঠিয়াইছে, এই সংসাৰলৈ যে পঠিয়াইছে, এটা মাধ্যম ৰূপত। ঈশ্বৰে এই জগতখন সৃষ্টি কৰিলে, এই জগতখনৰ যিখিনি কৰ্ম কৰি যাবৰ কাৰণে ঈশ্বৰৰ দৰকাৰ, আৱশ্যক, ঈশ্বৰে যিখিনি কাম কৰিব লাগে, সেই কামখিনি ঈশ্বৰে নিজেই নকৰে, আমাৰ মাধ্যমেৰে কৰায়। বুজি পাইছেনে বন্ধুসকল? আমাৰ মাধ্যমেৰে এইটো কৰায়। আজি যে মই এই কথাবিলাক আপোনাৰ ওচৰত প্ৰকাশ কৰি আছোঁ নহয়, আজি যে মই এই কথাখিনি কৈ আছোঁ নহয়, মই নিজেই কৰা নাই। মই নিজেই নাজানো এই কথাবিলাক মোৰ ভাৱনালৈ, মোৰ চিন্তাধাৰালৈ কেনেকৈ আহিলে। ঠিক আছে, আপোনালোকে ভাবিব পাৰে যে ই বহুত বহলাই কথাবিলাক কৈ আছে, ইজনী কিবা বহলাই কৈছে, কিন্তু বহলাই নহয়। প্ৰত্যেকৰ মানুহৰ এনেকুৱা চিন্তাধাৰাবিলাক নাহে যে এনেকুৱা ধৰণৰ ভিডিঅ' বনাম, এনেকুৱা ধৰণৰ ভিডিঅ' বনালে ভাল হ'ব। সেইটো এটা ঈশ্বৰৰ ইচ্ছা অবিহনে আমি একোৱেই কৰিব নোৱাৰোঁ। ঈশ্বৰে যেতিয়া কোনোবা এজন ব্যক্তিৰ ভাল দিন অহা আৰম্ভ কৰে নহয়, তেওঁকে মাধ্যম বনাই পেলাই তেওঁৰ দ্বাৰাই ঈশ্বৰৰ কামখিনি সম্পূৰ্ণ কৰে, সমাপন কৰে। ঠিক আছে, এতিয়া মোৰ মাধ্যমেৰে ধৰক, মই যে এই বাৰ্তাখিনি আপোনালোকক দিব লাগে, বা মোৰ বাৰ্তাখিনি কোনোবাই পাব লাগে, মোৰ এই ভিডিঅ'টো কোনোবাই চোৱাৰ লগে লগে সেই ব্যক্তিজনৰ মনলৈ আহিব যে হয় নেকি,
ভালকৈ জানিবৰ চেষ্টা কৰোঁ কিজনী সঁচাকৈ এই কথাখিনি সত্য কথা কৈছে। তো বন্ধুসকল, মই এনেই সাজি মেলি এইবিলাক কথা ক'বলৈ নাজানিলোঁ হয় বা বেলেগ ভিডিঅ' বনাব চেষ্টা কৰিলোহেঁতেন, কিন্তু মই যে আজি এইটো ভিডিঅ' বনাই আছোঁ নহয়, এইটো ঈশ্বৰৰ এটা মাধ্যম। ঈশ্বৰৰ মাধ্যমেৰে মই এই কৰ্ম কৰি আছোঁ। তো আমি কিছুমান কৰ্ম এনেকুৱা থাকে ঈশ্বৰৰ, যোনটো আমি ঈশ্বৰৰ কৰ্ম আমি কৰিবৰ কাৰণে আমাক ঈশ্বৰে নিজেই আজ্ঞা দিয়ে, নিজেই কৰায়। ঠিক আছে, আমাৰ মনলৈ নিজে নিজে আহিব যে এইটো কৰ্ম কৰিব লাগে। আৰু সেইটো কাৰণে সদায় আমাৰ চিন্তাধাৰাবিলাক ভাল হ'ব লাগে, আমাৰ ভাৱনা ভাল হ'ব লাগে, চিন্তাধাৰা ভাল হ'ব লাগে, আনৰ প্ৰতি ভাল চিন্তাধাৰা থাকিব লাগে, কাৰোবাৰ প্ৰতি হিংসা ভাৱ থাকিব নালাগে, কাৰোবাৰ প্ৰতি বেয়া ভাৱ থাকিব নালাগে। ঠিক আছে, যদি আমি অশুদ্ধ পথেৰে গৈ পেলাই নিজক যেতিয়া অশুদ্ধ কৰি পেলাম নহয়, তেতিয়া আমি সেই সুযোগকণ হেৰুৱাই পেলাম, যোনটো সুযোগ আমাক ঈশ্বৰে দিয়ে। আমাক এইটো এটা সুযোগ, ঈশ্বৰৰ কাম কৰা, ঈশ্বৰৰ কামখিনি সমাপন কৰাৰ এটা সুযোগ দিয়ে আমাক। আৰু যেতিয়া আমি অশুদ্ধ কাম কৰিম, অশুদ্ধ চিন্তাধাৰাৰ মাজত থাকিম নহয়, তেতিয়া সেই সুযোগকণ আমি হেৰুৱাই পেলাম। আৰু যেতিয়া সুযোগকণ হেৰুৱাই পেলাম নহয়, তেতিয়া ঈশ্বৰৰ পৰা যিখিনি উপহাৰ পাবলগীয়া থাকে, যেনেকৈ আমি অকস্মাতে কাৰোবাৰ কিবা এটা ভাল হৈ যায়, অকস্মাতে কাৰোবাৰ লটাৰী এটা লাগি যায়, অকস্মাতে আমি ভাবিব নোৱাৰা মানুহ এজন পটককৈ ভাল হৈ যায়। ঠিক আছে, সেইবিলাক কিয় হয়? ঈশ্বৰৰ আশীৰ্বাদ, সেইখিনি ঈশ্বৰৰ উপহাৰ। ঈশ্বৰৰ কৰ্ম কৰাৰ বাবে ঈশ্বৰেও আমাক উপহাৰ দিয়ে। আৰু সেই উপহাৰৰ পৰা আমি বঞ্চিত হৈ যাম কেতিয়া? যেতিয়া আমি অশুদ্ধ কৰ্মত লিপ্ত হ'ম, আমি নিজক অশুদ্ধ কৰি পেলাম। অশুদ্ধ কৰ্ম কোনবিলাক জানেনে? যোনবিলাক আনৰ বেয়া চিন্তা কৰা, আনৰ বস্তু কাঢ়ি খোৱা, হয়নে? আনৰ বস্তু অকপাই কৰা, আনৰ প্ৰতি হিংসা ভাৱ থকা, আনৰ বেয়া বদনাম গোৱা, আনৰ হৈ পেলাই কিবা বেয়া মন্তব্য কৰা, এইবিলাক হৈছে আমি নিজকে অশুদ্ধ কৰা, কাক বা প্ৰবঞ্চনা কৰা। ঠিক আছে, আপোনালোকে লক্ষ্য কৰিব, একবাৰ ভালকৈ লক্ষ্য কৰিব, নিজৰ জীৱনত লক্ষ্য কৰিব। মই নিজেই নিজৰ জীৱনত লক্ষ্য কৰিছিলোঁ, যেতিয়া মই কিবা অশুদ্ধ কাম কৰিছিলোঁ, কাৰোবাৰ হৈ যেতিয়া আপুনি বেয়া চিন্তা কৰি থাকিব নহয়, বা ধৰক কাৰোবাৰ বস্তু এটাৰ প্ৰতি আপোনাৰ লোভ আছে, কিবা মোহ হৈ গৈছে, আৰু লোভটো হৈ যোৱাৰ লগে লগে আপুনি সেই বস্তুটো পাই যায়, যদিও মানে সেইটো চল প্ৰবঞ্চনাৰে সেই বস্তুটো সংগ্ৰহ কৰিও লয় নহয়, তথাপিও আপুনি মনত শান্তি নাপায়। ঠিক আছে, আমি অশুদ্ধ কৰ্ম কৰাৰ লগে লগে আমি ঈশ্বৰৰ পৰা বঞ্চিত হৈ যাব লাগিব। অশুদ্ধ কৰ্মই আমাক ঈশ্বৰৰ পৰা বঞ্চিত কৰাই দিয়ে। ঠিক আছে, এতিয়া আপোনালোকে ক'ব যে বহুত কিছুমান মানুহ আছে, অজস্ৰ টকা পইচা সম্পত্তিৰে ভৰি পৰি গৈছে। তেওঁলোকৰ ওচৰত টকা থাকিব পাৰে, সম্পত্তি থাকিব পাৰে, বহুত থাকিব পাৰে, তেওঁলোকৰ জমা টকাৰে সকলো কাম কৰি আছে, কিন্তু তেওঁলোকৰ মনৰ শান্তি আছে নে নাই? মনৰ শান্তি নাইকিয়া হৈ যাব, মনত অনবৰতে অশান্তি সৃষ্টি হৈ থাকিব। আমি যেতিয়া কাৰোবাৰ প্ৰতি অহিত চিন্তা কৰিম নহয়, হিংসা ভাৱ ল'ম বা বেয়া চিন্তা কৰিম নহয়, আমাক ৰাতি টোপনিও নাহিব, আমাৰ মনটো অশান্ত হৈ থাকিব। আমাৰ কাৰোবাৰ সম্পত্তিৰ প্ৰতি যদি লালসা থাকে, লোভ থাকে, যে মোৰ এই সম্পত্তিটো যদি নাপাম কি হ'ব, এই সম্পত্তিটো মই কেনেকৈ পাম, সেইটো চিন্তাক লৈ পেলাই আমাৰ মনটো অশান্ত হৈ যাব, আৰু আমি অশান্তিৰ সৃষ্টি হৈ থাকিব। আমি যিমান টকা পইচা থাকিলেও আমি অশান্ত হৈ থাকিম। ঠিক আছে, তো সেইটো কাৰণে আমি অশুদ্ধ পথত গৈ পেলাই, আমি অশুদ্ধ পথেৰে গৈ পেলাই নহয়, নিজক অশুদ্ধ কৰিলে আমি ঈশ্বৰৰ কৰ্মৰ পৰা বঞ্চিত হৈ যাম। আমি ঈশ্বৰৰ কৰ্ম কেতিয়া কৰিব পাৰিম? যেতিয়া আমি শুদ্ধ চিন্তাধাৰাত থাকিম, শুদ্ধ ভাৱনাত থাকিম, আনক দিয়াৰ ভাৱনা থাকিব, আনৰ পৰা পোৱাৰ ভাৱনা নহয়, আনক দিয়াৰ ভাৱনা থাকিব, আনৰ ভালৰ চিন্তা কৰিম, আনৰ ভাল কথা ভাবিম। ঠিক আছে, কাৰো মনত কপটতা নাৰাখোঁ, কাৰো প্ৰবঞ্চনা নকৰোঁ। কাৰোবাৰ প্ৰবঞ্চনা কৰি যদি কাৰোবাৰ পৰা ঠগবাজ কৰি কাৰোবাৰ পৰা ঘোচ লৈ পেলাই, আপোনালোকে চাব, যিসকল ব্যক্তিয়ে ঘোচ লৈ পেলাই চৰকাৰী কৰ্মচাৰীয়ে হওক বা পুলিচ কৰ্মচাৰীয়ে হওক, যোনেই নহওক, মই ডাইৰেক্ট কৈছোঁ, আপোনালোকে চাব যে যিসকলে ঘোচ লৈ পেলাই, যিসকলে অন্যায়ভাৱে কৰ্ম কৰি পেলাই ভাবে যে মই আজি ৰজা, কিন্তু কালি সেইজনে প্ৰজা হৈ যাব। তেওঁৰ ল'ৰা ছোৱালী কেতিয়াও ভাল নহয়, তেওঁ ল'ৰা ছোৱালীৰ পৰা সেই বস্তুটো পাব, অশান্তি পোৱা আৰম্ভ কৰিব। আপোনালোকে আৰু এটা কথা চিন্তা কৰিব, চাওক দেই, আমাৰ
ঈশ্বৰে এনেকুৱা এটা ছিষ্টেম বনাই থৈ দিছে নহয়, ঈশ্বৰে কেতিয়াও আমাক এনেকৈ ঘূৰি ঘূৰি নাচায় কোনটোৱে কি কৰ্ম কৰিছে। ঈশ্বৰে ঈশ্বৰ ধৰক আপোনালোকে যেনেকেই ভাবে যে ঈশ্বৰ আমাৰ প্ৰত্যেকৰ লগত, আমাৰ আত্মাৰ লগত ঈশ্বৰ সদায় থাকে, ভগৱান আমাৰ লগত সদায় থাকে, আমাৰ লগতে থাকে। আৰু এইটো ভাবিব পাৰে যে ঈশ্বৰে এনেকুৱা এটা ছিষ্টেম কৰি থৈছে যে ঈশ্বৰে প্ৰত্যেকটো জীৱৰ খবৰ তেওঁ ওচৰত পাই থাকে। তো আমি যি কৰ্ম কৰিম, যেনেকে ধৰণে কৰ্ম কৰিম নহয়, সেই ধৰণে ঈশ্বৰে আমাক নিয়োগ কৰিব। আমি আনক সহায় কৰিবৰ কাৰণে, আনক বিপদৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে ঈশ্বৰৰ কৰ্মৰ বাবে আমাক নিয়োগ কৰে। ঠিক আছে, আমাক নিয়োগ কৰিব। আৰু কেতিয়া নিয়োগ কৰিব? আমি যেতিয়া শুদ্ধ পথেৰে আগুৱাই যাম, আমি কাৰো অহিত চিন্তা নকৰোঁ, কাৰোবাৰ বেয়া চিন্তা নকৰোঁ। ঠিক আছে, এইটো বস্তু চাব। মই আগতে ভাবি থাকোঁ দেই যে আমাৰ ধৰক মোৰ দেউতা ঢুকাই গ'ল বা মোৰ ককা ঢুকাই গ'ল, আৰু এই যে আমাৰ যিখিনি পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰে, পিণ্ড দিয়ে, এইবিলাক কৰে ন, শ্ৰাদ্ধ দিয়ে, পিণ্ড দিয়ে, এইটো কিয় কৰে? মই এখন কিতাপৰ মাধ্যমেৰে সেইটো বস্তু পাইছিলোঁ যে আমাৰ যিসকল পূৰ্বপুৰুষ আছিলে নহয়, আমাৰ যিসকল মৰি গ'ল, আমাৰ পৰা আঁতৰি গ'ল, আমি ভাবোঁ যে আমাৰ জীৱনৰ পৰা তেওঁ গুচি গ'ল, তেওঁ মৰি গ'ল। নাই, কিন্তু তেওঁ আমাৰ লগত সদায় থাকে। কেতিয়ালৈকে থাকিব? যেতিয়ালৈকে তেওঁলোকে মুক্তি নাপায়। আৰু তেওঁ মৃত্যুৰ পিছতো আমাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ ঘৰত ধৰক দুটা ল'ৰা আছোঁ আমি, আমাৰ দুটা ল'ৰা ধৰক মোৰ দেউতা ঢুকাই গ'ল, আৰু দেউতা এতিয়া আমাৰ ওপৰত এতিয়াও আশা আছে যে কোনটো ল'ৰাই কি কাম কৰি আছে, কোনটো ল'ৰাই কেনেকুৱা কাম কৰি আছে। আৰু যোনটোৱে আধ্যাত্মিকতাৰ ওপৰত গৈছে, সততাৰে কাম কৰি আছে নহয়, তেওঁৰ ওপৰত আশা থাকিব। সেই মোৰ দেউতাৰ আত্মাৰ আশা থাকিব যে সেই ল'ৰাটোৱে, মোৰ ল'ৰাটোৱে ভাল কৰ্ম কৰিব, আৰু যিমানে ভাল কৰ্ম কৰিব সিমানে মোৰ মুক্তিৰ কাষ চাপি যাম। মই ভাল এটা স্থানত জন্ম ল'ম, মই এটা ভাল স্থানত জন্ম ল'ব পাৰিম মোৰ ল'ৰাৰ কৰ্ম দ্বাৰা। মই আজি যেনেকুৱা কৰ্ম কৰিম, মই যদি ভাল কৰ্ম কৰি যাওঁ নহয়, মোৰ দেউতাই মুক্তি পাব, ভাল এটা জেগাত মানে স্থান পাব, ভাল এটা জেগাত জন্ম ল'ব পাৰিব। তো মোৰ কৰ্মৰ দ্বাৰাও মোৰ দেউতাই প্ৰভাৱিত হয়, মোৰ দেউতাৰ আত্মা প্ৰভাৱিত হয়। কালি যদি মোৰ মৃত্যু হৈ যায়, অকস্মাতে মোৰ মৃত্যু হৈ যায়, তেতিয়া মোৰ বেয়া কৰ্মখিনিতো মোৰ থাকি যাব। সেই বেয়া কৰ্মখিনি খণ্ডন হ'ব কাৰ দ্বাৰা? মোৰ পুত্ৰৰ দ্বাৰা, মোৰ ল'ৰাৰ দ্বাৰা। মোৰ ল'ৰাই যদি ভাল কাম কৰি যায় নহয়, সেই ল'ৰাৰ পৰাই মোৰ আত্মাটোৱে মুক্তি পাব। কোনো পিণ্ড বা কোনোবা শ্ৰাদ্ধ পতাৰ লগত জড়িত নাথাকে। আমাৰ কৰ্মৰ দ্বাৰাও মানে মুক্তিৰ এটা পথ থাকে, আমাৰ আশা কৰে। আমাৰ আত্মাই, পূৰ্বপুৰুষৰ আত্মাই আমাৰ কৰ্মৰ ওপৰতো নিৰ্ভৰ কৰে। গতিকে আমাৰ কৰ্মটো কিমান প্ৰয়োজন আপোনালোকে নিজে চিন্তা কৰক। ঠিক আছে, তো আমি সদায় এটা বস্তু চিন্তা কৰিব লাগে, আমি শুদ্ধ পথত যাব লাগে, শুদ্ধ কৰ্ম কৰি যাব লাগে, যাতে ঈশ্বৰে আমাক নিয়োগ কৰে। কাৰণ আমি মাধ্যম এটা। ঠিক আছে, আমি ধৰক আগতে আমাৰ ঘৰখন কোনে চলাই আছিলে, কোনে পৰিচালনা কৰিছিলে? মোৰ দেউতাই। মোৰ দেউতা এটা মাধ্যম হৈ আছিলে মোৰ ঘৰখনৰ প্ৰতি, ঈশ্বৰৰ দ্বাৰা এটা মাধ্যম হৈ আছিলে। ঈশ্বৰে মোৰ দেউতাক মোৰ ঘৰখন চলাবৰ কাৰণে, আমাক পৰিচালনা কৰিবৰ কাৰণে, আমাক ডাঙৰ দীঘল কৰিবৰ কাৰণে, আমাৰ ঘৰখন চলাবৰ কাৰণে ঈশ্বৰে দেউতাক মাধ্যম বনাইছিলে। ঠিক আছে, যেনেকে এতিয়া মই মাধ্যম হৈ গৈছোঁ যে মোৰ ঘৰখন মই কেনেকে চলাব লাগে। তো সেইখিনি তেনেকেই এই সৃষ্টিকৰণ চলাবৰ কাৰণে, এই জগতখন চলাবৰ কাৰণে ঈশ্বৰে আমাক এটা মাধ্যম বনায়, আৰু সেই মাধ্যমৰ দ্বাৰাই প্ৰত্যেকৰে ভাল হয়, প্ৰত্যেকৰে উদ্ধাৰ হয়। তো সেইকাৰণে আমি শুদ্ধ কৰ্মৰ দ্বাৰা শুদ্ধ পথেৰে আগুৱাই যাব লাগে, যাতে আমি সেই ঈশ্বৰৰ যোনটো আমি ঈশ্বৰে নিয়োগ কৰে, সেই নিয়োগত যাতে আমি নিয়োগ হ'ব পাৰোঁ। আমি অশুদ্ধ পথৰ পৰা আঁতৰি পেলাই শুদ্ধ পথেৰে আগুৱাই যাব শিকিব লাগে। এটা কাৰণে ভাল ভাৱনা, ভাল চিন্তাধাৰা, ভাল মনোভাৱেৰে সদায় আগবাঢ়ি যাব লাগে, এটা কাৰণে যাতে ঈশ্বৰৰ মাধ্যম হ'ব পাৰোঁ, ঈশ্বৰৰ কৰ্মখিনি আমি কৰিব পাৰোঁ।
আমাৰ প্ৰত্যেকটো মা দেউতাৰ পৰা আদি কৰি পেলাই প্ৰত্যেকটো কাম ঈশ্বৰৰ এটা মাধ্যম হয়। আমি ঈশ্বৰৰ এটা মাধ্যম হয়। সেইকাৰণে মানে কি হয়, কেতিয়াও আনক আঘাত দিয়া, আনক দুখ দিয়া, আনৰ বেয়া চিন্তা কৰা, আনৰ অহিত চিন্তা কৰা, আনৰ হিংসা কৰা, সেইবিলাক বস্তু মনলৈ ভাৱ আনিব নালাগে। এটাৰ কাৰণে, কাৰণ আমি ঈশ্বৰৰ মাধ্যম হয়। ঠিক আছে, সদায় ভাল চিন্তা কৰিব, ভাল ভাৱনাত থাকিব লাগে। আপোনালোকে চিন্তা কৰিব, চাওক মই এটা বস্তু নিজে উপলব্ধি কৰোঁ দেই। যেতিয়া যোনটো বস্তুৰ প্ৰতি আপোনাৰ মোহ বেছি হয় নহয়, সেই বস্তুটোৰ প্ৰতি এটা ভাবক যে এই বস্তুটোৰ প্ৰতি মোৰ মোহ কিয় হৈছে। কাৰণ মই য'ত এই পৃথিৱীত নাথাকোঁ, মই পৃথিৱীত মাত্ৰ কৰ্ম কৰিবলৈ আহিছোঁ। এই কৰ্ম কৰি পেলাই মই গুচি যাব লাগিব। তো সেই বস্তুটোৰ প্ৰতি মোৰ মোহ কিয় হৈছে। আৰু যেতিয়া সেই বস্তুটোৰ প্ৰতি মোহটো এৰি দিব নহয়, আপোনাৰ চাব সেই বস্তু, তেতিয়া আপোনাৰ মনৰ শান্তি বস্তুটো নাইকিয়া হৈ যায়। মই যোনটোক বস্তুক লৈ পেলাই মই নিজে উপলব্ধি কৰিছোঁ, মোৰ নিজে অভিজ্ঞতা, বন্ধুসকল, মই নিজে অভিজ্ঞতা যে মই আগতে সদায় ভাবিছিলোঁ যে মোক ঘৰ এখন লাগে, মোক এইটো লাগে, মোক এইটো লাগে। যিমানে মই লাগে বুলি ভাবিছিলোঁ, সিমানে মোৰ মনটো অশান্ত হৈ গৈ আছিল। মই সদায় দুখ অনুভৱ কৰোঁ। কিন্তু এতিয়া এটাই ভাবোঁ যে ঈশ্বৰে যি দিছে সেইটো মোৰ ভালৰ বাবে দি আছে। ঈশ্বৰে যি কৰিব মোৰ কাৰণে কৰিব, ভালৰ কাৰণে কৰিব। গতিকে আৰু এতিয়া সেই দুখ বোলা বস্তুটো মোৰ নাইকিয়া হৈ গ'ল। আগতে মই কিবা এটা কাম কৰিবৰ কাৰণে মই লাজ কৰিছিলোঁ, কিবা এটা কাম কৰিবৰ কাৰণে যাবলৈ লাজ কৰিছিলোঁ। কিন্তু এতিয়া মই গাড়ী এখনো চলাই আছোঁ। গাড়ীখন চলাইছোঁ যদিও মই লাজ নকৰোঁ, কাৰণ কৰ্মত লাজ নাই। ঠিক আছে, তো কৰ্মৰ নিচিনা ডাঙৰ বস্তু ক'তোৱেই নাই। আৰু মই সৎ পথেৰে যেতিয়া সৎ উপাৰ্জন কৰি আনিম নহয়, সেই উপাৰ্জনৰ পইচাটো সদায় সুখৰ হয় আৰু ৰাতি টোপনিটো সুন্দৰ হয়। তো সেইকাৰণে বন্ধুসকল, আমি ঈশ্বৰৰ মাধ্যম, আৰু ঈশ্বৰৰ মাধ্যম হিচাপে আমি কাম কৰিব হ'লে আমি সততাৰে কাম কৰিব লাগিব, শুদ্ধ মনেৰে কৰিব লাগিব, যাতে আমাৰ মনটো অশুদ্ধ নহয় আৰু আমি নিজক অশুদ্ধ কৰি নেপেলাওঁ। তাৰ বাবে সদায় আমি সজাগ হৈ থাকিব লাগিব। ঠিক আছে, তো সেই আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব বন্ধুসকল। যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো, যিমান পাৰে শ্বেয়াৰ কৰিব। ঠিক আছে, আৰু আপোনালোকৰ লাইক, কমেণ্ট, মন্তব্যবিলাক যে পাই থাকোঁ, সঁচাকৈ বহুত সুখী লাগে, বহুত ভাল লাগে। আৰু আপোনালোকক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ তাৰ বাবে। আৰু লগতে মোৰ চেনেলটোত, মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোক আগুৱাই নিছে, তাৰ বাবে ধন্যবাদ। আৰু মোৰ ফেচবুক পেজটো যোনটো আছে, PK বি ডিফাৰেণ্ট ফেচবুক পেজটো আছে, তাতো আপোনালোকে ফ'ল' কৰিছে। আৰু সেইবাবে মই আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। তো আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।